অন্তপৰিল ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এৰালতলী পথাৰত অনুষ্ঠিত হোৱা যোৰহাটৰ মূলৰ অধিৱেশন। প্ৰথম দিনাখনৰ পৰাই আপোনালোকক মই শিবিৰসমূহৰ নিৰ্মাণ কাৰ্য দেখুৱাই আছিলোঁ আৰু প্ৰতিটো শিবিৰ প্ৰত্যেকখন প্ৰাথমিকে কেনেধৰণে নিৰ্মাণ কৰিছে, কেনেকৈ উলিয়াইছে, কেনেকৈ সজাই তুলিছে সকলোখিনি আপোনালোকক দেখাইছিলোঁ। আপোনালোকে মোৰ ভিডিঅ'খিনিত বহুত মৰমো দিলে। শিবিৰসমূহ ইমান সুন্দৰকৈ নিৰ্মাণ কৰাৰ আঁৰত এটা কথা আছিল। সেই বিশেষ কথাটো হ'ল যে এইবাৰ যোৰহাট জিলা শাখাই যিভাগ শিবিৰ আটাইতকৈ ধুনীয়াকৈ সজ্জিত হ'ল বা সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়ালে তেওঁলোকক পুৰস্কৃত কৰাৰ এটা সিদ্ধান্ত লৈছিলে আৰু সেইটোকে আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ যে এইবাৰ ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি যোৰহাট জিলাত হৈছিলে মূলৰ অধিৱেশন, তাত কোনটো শিবিৰে প্ৰথম স্থান পালে। এইটো শিবিৰ আপোনালোকক মই দেখাই আছোঁ যে খুব সুন্দৰভাৱে হৈছিলে। এইটো শিবিৰে আপোনালোকে ভাবিছে যদি ভুল ভাবিছে, এইটো শিবিৰে পোৱা নাই। আপোনালোকক মই দেখাই আছোঁ। প্ৰথমতে চাওক, প্ৰতিটো শিবিৰে খুব সুন্দৰভাৱে তেওঁলোকে বনাবলৈ চেষ্টা কৰিছিলে। প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰত্যেকখন প্ৰাথমিকক, প্ৰত্যেকখন আঞ্চলিকক যে আপোনালোকৰ বহু কষ্টৰ বিনিময়ত আচলতে এই শিবিৰসমূহ নিৰ্মাণ হৈছিল। সেইবাবে সকলোকে প্ৰথমতে আমি মনৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে পুৰস্কাৰ পাওক নাপাওক বা স্থান পাওক নাপাওক সেইটো কোনো কথা নাই। আচলতে পুৰস্কাৰ বা স্থান দিয়াৰ কাৰণটো বেলেগ একো নহয়, যাতে অধিৱেশনখন খুব সুন্দৰ হয় সেইকাৰণে এটা আচলতে মনত তেনেকুৱা এটা ভাৱ জগাই তোলে। সকলোৰে ক্ষেত্ৰত এইটো কৰিব পাৰে। এই শিবিৰভাগ, যিভাগ শিবিৰ আপোনালোকে খুব আগ্ৰহেৰে চাই আছিলে, নকছাৰী শাখাৰ শিবিৰভাগ। ইয়াৰ শিবিৰটো কোনটো সেইটো আপোনালোকে সুধি আছিলে। বহুতে কৈ আছিলে যে নকছাৰী শিবিৰ আটাইতকৈ ধুনীয়া, কিন্তু আপোনালোকক মই পিছত ৰৈ আছোঁ যিটো সেইটো আপোনালোকে খুব মনেৰে হাপাৰে সুধি থকা প্ৰাণজিৎ দাৰ শিবিৰটো। আৰু এই শিবিৰভাগৰ নাম দিছিলে জ্যোতিময়। শিবিৰভাগ বৰ ধুনীয়া আছিলে, খুব সুন্দৰ লাগিছিলে আৰু এই ভাগেই হৈছে আপোনালোকে খুব আগ্ৰহেৰে ৰৈ থকা প্ৰাণজিৎ গগৈদেৱৰ শিবিৰভাগ, কিন্তু এই ভাগে স্থান পোৱা নাই। এই ভাগ যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত এই শিবিৰটো বনি আছে। দাদা ওপৰলৈ উঠি যাম ৰ'ব। শিবিৰটো এইটো এটা বিশেষ ধৰণে তেওঁলোকে বনাইছে যে ওপৰলৈ উঠি যাব পৰা। মই পাৰোঁনে নোৱাৰোঁ চাওঁ। ওপৰলৈ উঠিব অলপ মিচিং ঘৰলৈ উঠা লিখা লাগিছে। মিচিং কমিউনিটি যিখিনি আছে এইফালে মই ওপৰলৈ উঠি আহি এয়া হৈছে, ইয়াত হৈছে শিবিৰৰ এয়া দৃশ্য একদম। আপোনালোকে দেখি থকা এই শিবিৰভাগ হৈছে মই দেখুওৱা প্ৰথম বনোৱা দৃশ্যও দেখুৱালোঁ। এতিয়া আপোনালোকক ৰাতিৰ দৃশ্য দেখুৱাইছোঁ। সম্পূৰ্ণ হৈ উঠাৰ পাছত ইয়াৰ নাম দিছিলে মিলন তীৰ্থ। আৰু হয়, আপোনালোকক মই কৈ দিছোঁ যে এয়াই হৈছে শ্ৰেষ্ঠ শিবিৰ। ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ্ৰেষ্ঠ শিবিৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে এই শিবিৰভাগে। আৰু এই শিবিৰভাগৰ আপোনালোকক ওপৰলৈ উঠি সুন্দৰ, আগতে বনাই থাকোঁতে কেনেকুৱা আছিলে এতিয়া অলপ বেলেগ হৈ গ'ল। আৰু তেওঁলোকলৈ সকলোলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো এনেকুৱা সুন্দৰ সুন্দৰ তেওঁলোকে সৃষ্টিৰাজি কৰক। মিলন তীৰ্থ এইবাৰ শ্ৰেষ্ঠ শিবিৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'ল। কিমান দিন লাগিছে আপোনালোক এইটোত? আমাৰ এইটো এসপ্তাহ ওপৰত লাগিলে। এসপ্তাহজন মানুহ লাগি আছে আপোনালোকৰ প্ৰাথমিকৰ পৰা? আমাৰ 40জনমান লাগি আছে। 40জনমান লাগি আছে। আৰু